বেছি হেৰি নকৰিব অঁ সেইটোৱে নমস্কাৰ, মই এতিয়ালৈকে ভোট দিয়া নাই। লাইন যথেষ্ট হৈছে। লাইন হোৱাৰ কাৰণে মই কণ্টেক্ট লৈছোঁ, মাজতে দিম বুলি আশা কৰি আছোঁ। যিহেতু আপুনি ৱাৰ্ড মেম্বাৰ হিচাপেও মানে আপুনি অৱতীৰ্ণ হৈছে, আপুনি কি আশা কৰে? হয়, মই বিপুল ভোটত জয়ী হ'ম বুলি আশা কৰিছোঁ। মোৰ নাম শ্ৰী অৰুণ দিহিঙীয়া। এইটো যিটো আমাৰ দলে টিকেট দিছে, মইতো জিকাৰ আশা কৰোঁ আৰু মই সম্পূৰ্ণ বিশ্বাসী ৰাইজে মোক ভোট দিব, বিজেপি চৰকাৰখনক ভোট দিব। বিজেপি চৰকাৰে ৰাইজৰ হৈ বহুতো কাম কৰিছে, সেইকাৰণে চৰকাৰখনে চাই চৰকাৰখনৰ যিটো বিকাশ সেইলৈ চাই কিনে ৰাইজে বিজেপি চৰকাৰক ভোট দিব বুলি মই আপুনি কি পদত? মই গছপুৰীয়া যিটো 15 নং গছপুৰীয়া বেছি হেৰি নকৰিব অঁ সেইটোৱে নমস্কাৰ, মই এতিয়ালৈকে ভোট দিয়া নাই। লাইন যথেষ্ট হৈছে। লাইন হোৱাৰ কাৰণে মই কণ্টেক্ট লৈছোঁ, মাজতে দিম বুলি আশা কৰি আছোঁ। যিহেতু আপুনি ৱাৰ্ড মেম্বাৰ হিচাপেও মানে আপুনি অৱতীৰ্ণ হৈছে, আপুনি কি আশা কৰে? হয়, মই বিপুল ভোটত জয়ী হ'ম বুলি আশা কৰিছোঁ। মোৰ নাম শ্ৰী অৰুণ দিহিঙীয়া। এইটো যিটো আমাৰ দলে টিকেট দিছে, মইতো জিকাৰ আশা কৰোঁ আৰু মই সম্পূৰ্ণ বিশ্বাসী ৰাইজে মোক ভোট দিব, বিজেপি চৰকাৰখনক ভোট দিব। বিজেপি চৰকাৰে ৰাইজৰ হৈ বহুতো কাম কৰিছে, সেইকাৰণে চৰকাৰখনে চাই চৰকাৰখনৰ যিটো বিকাশ সেইলৈ চাই কিনে ৰাইজে বিজেপি চৰকাৰক ভোট দিব বুলি মই আপুনি কি পদত? মই গছপুৰীয়া যিটো 15 নং গছপুৰীয়া বেছি হেৰি নকৰিব অঁ সেইটোৱে নমস্কাৰ, মই এতিয়ালৈকে ভোট দিয়া নাই। লাইন যথেষ্ট হৈছে। লাইন হোৱাৰ কাৰণে মই কণ্টেক্ট লৈছোঁ, মাজতে দিম বুলি আশা কৰি আছোঁ। যিহেতু আপুনি ৱাৰ্ড মেম্বাৰ হিচাপেও মানে আপুনি অৱতীৰ্ণ হৈছে, আপুনি কি আশা কৰে? হয়, মই বিপুল ভোটত জয়ী হ'ম বুলি আশা কৰিছোঁ।